20,000 টকাৰ ভিতৰত ফোন লাগিছিল যিকোনো ফোন হ'লে কথা নাই কিন্তু স্নেপড্ৰেগনৰ প্ৰচেছৰ লাগিব মোক স্নেপড্ৰেগনৰ 720 হওক বা যি হওক ভাল প্ৰচেছৰ এটা লাগিব স্নেপড্ৰেগনৰ লাগিব এইটো ফোনত আপোনাৰ নতুনকৈ মেডিয়াটেকৰ প্ৰচেছৰ এটা আহিছে G90 বুলি এতিয়া এইটো লৈ যাওক 720 জিৰ দৰে সেম কাম কৰিব একো ডিফাৰেন্স নাপাব আপুনি এইটো লৈ যাওক ইউজ কৰি চাওক মেডিয়াটেকৰ প্ৰচেছৰ আছে নাই মোক নালাগে মেডিয়াটেকৰ প্ৰচেছৰ নালাগে মোক স্নেপড্ৰেগনে লাগিব মই মেডিয়াটেক বহুত ইউজ কৰিলোঁ বহুত হেং মাৰে বোৰে বেটাৰী চেটাৰী মোবাইল চোবাইল গৰম হৈ যায় এইবিলাক মেডিয়াটেক নালাগে মোক স্নেপড্ৰেগনে লাগিব নহ'লে বাদ দিয়ক মই যাওঁ আপোনালোক সকলোৰে এটা স্মাৰ্টফোন কিনাৰ টাইমত কনফিউজ হয় যে মেডিয়াটেকৰ প্ৰচেছৰ থকা ফোন কিনিম নে স্নেপড্ৰেগন থকা ফোন কিনিম বহুতে ভাবিছে স্নেপড্ৰেগনৰ প্ৰচেছৰ ভাল মেডিয়াটেকৰ প্ৰচেছৰ বেয়া চ' স্নেপড্ৰেগনৰ ফোন কিনিম স্নেপড্ৰেগন ফোন কিনি ইউজ কৰিম ভাল পাম ইউজ কৰি চ' আজি মই লৈ আহিছোঁ স্নেপড্ৰেগন ভাৰ্চেছ মেডিয়াটেক চ' চাই থকা ভিডিঅ'টো শেষলৈকে আজি সকলো ক'ম আৰু মোৰ মতে কোনটো প্ৰচেছত থকা ফোন চবতকৈ বেষ্ট হয় সেইটোও ক'ম চ' লাষ্টলৈকে চাই থকা ভিডিঅ'টো চ' বলক চাওক আজিৰ পৰা 4 বছৰ 3 বছৰমান আগতে যেতিয়া মেডিয়াটেকে প্ৰচেছৰ বনাই আছিল যেনেকৈ মেডিয়াটেকৰ 6737 6735 7636 এনেকুৱা টাইপৰ প্ৰচেছৰবিলাক বনাইছিল মেডিয়াটেকে সেইবোৰ প্ৰচেছৰ বনোৱা টাইমত মেডিয়াটেকৰ প্ৰচেছৰ ইমান ভাল নাছিল যেনে আপোনাৰ বেটাৰী ইছ্যু হৈছিল বেটাৰী হিটিং ইছ্যু হৈছিল মোবাইল গৰম হৈ গৈছিল সোনকালে হেং মাৰিছিল এনেকুৱা বহুতো প্ৰব্লেম আছিল মেডিয়াটেকৰ প্ৰচেছৰ লৈ পেলাই সেইকাৰণে আমি ভাবিছিলোঁ যে মেডিয়াটেকৰ প্ৰচেছৰ বেয়া স্নেপড্ৰেগনৰ প্ৰচেছৰ ভাল মেডিয়াটেক প্ৰচেছৰ ল'ব নালাগে এনেকৈ ভাবিছিলোঁ কিন্তু যেতিয়া মেডিয়াটেকে লাষ্ট ইয়াৰৰ পৰা যেতিয়া মেডিয়াটেকে P সিৰিজ ষ্টাৰ্ট কৰিছে P60 হওক বা P90 হওক বা P70 এনেকুৱা টাইপৰ প্ৰচেছৰ যেতিয়া ষ্টাৰ্ট কৰিছে বনোৱা তেতিয়াৰ পৰা মেডিয়াটেকে বহুত ইম্প্ৰুভমেণ্ট কৰিছে প্ৰচেছৰৰ ক্ষেত্ৰত যেনেকৈ হিটিং ইছ্যু নাই বহুতো প্ৰব্লেম চল্ভ হৈ গৈছে মেডিয়াটেকৰ প্ৰচেছৰৰ পৰা নতুন প্ৰচেছৰ কেইটাৰ পৰা এতিয়া নতুনকৈ ৰিচেণ্টলি লঞ্চ কৰিছে G90T এইকেইটা পূৰা স্মুথ পাৰফৰ্মেঞ্চ চলি আছে বৰ্তমান Xiaomi ইউজ কৰি আছে ৰিয়েলমি ইউজ কৰি আছে এনেকুৱা প্ৰচেছৰ বহুত ভাল পাৰফৰ্মেঞ্চ দি আছে এনেকুৱা প্ৰচেছৰে সেইবুলি আৰু স্নেপড্ৰেগনৰ যোনবিলাক 865 হওক 855 হওক 845 হওক এনেকুৱা তাতকৈ দিব পৰা হোৱা নাই বৰ্তমানলৈকে কিন্তু স্নেপড্ৰেগনৰ যোনটো মিডল চিৰিজ আছে 720 হওক বা 665 এনেকুৱা মিডল চিৰিজ কেইটাৰ লগত তাতকৈ দিব পৰা হৈ গৈছে মেডিয়াটেকে কিন্তু তাৰ লগত এটা কথা ক'ব লগা আছে যে স্নেপড্ৰেগনৰ চাপ'জ 720ৰ যোনটো প্ৰচেছৰৰ প্ৰাইচ হয় কিন্তু মেডিয়াটেকৰ G90 প্ৰচেছৰৰ প্ৰাইচ বহুত কম হয় চ' মানুহে ভাবে যে স্নেপড্ৰেগনৰকৈ মেডিয়াটেকৰ প্ৰচেছৰ বেয়া হ'ব কিন্তু এনেকুৱা কথা নহয় Xiaomi দৰে কোম্পানী মেডিয়াটেকৰ G90 ইউজ কৰি আছে চ' অভিয়াছলি ভাল হ'ব লাগিব তেতিয়াই Xiaomi দৰে কোম্পানী এটা ইউজ কৰিব G90 বৰ্তমান যোনটো G90T প্ৰচেছৰ চলি আছে G90 হওক বা G90 তাৰপিছত P90 এনেকুৱা প্ৰচেছৰ কেইটা চলিছে এইকেইটা আপোনালোকৰ স্নেপড্ৰেগনৰ 6 সিৰিজ বা 7 সিৰিজতকৈ বহুত ভাল পাৰফৰ্মেঞ্চ কৰি আছে আপোনালোকৰ N2 স্ক'ৰত চাব পাৰে তাতে ক্লিয়াৰলি মেনশ্যন কৰা আছে কিমান স্ক'ৰ আছে এইটো G90ৰ কিমান স্ক'ৰ আৰু বা 720G স্নেপড্ৰেগনৰ কিমান স্ক'ৰ ক্লিয়াৰলি মেনশ্যন কৰা আছে তাতে চাব পাৰে যাই পেলাই এয়াৰ ফায়াৰৰ পৰা হওক বা গেমিঙৰ ফালৰ পৰা হওক G90 মেডিয়াটেকৰ বহুত ভাল পাৰফৰ্মেঞ্চ কৰি আছে যিহেতু মেডিয়াটেকৰ প্ৰচেছৰৰ দাম কম স্নেপড্ৰেগনতকৈ মেডিয়াটেকৰ প্ৰচেছৰৰ দাম কম সেইকাৰণে পাৰফৰ্মেঞ্চো ভাল দি আছে সেইকাৰণে আজিকালি স্মাৰ্টফোন ব্ৰেণ্ডবোৰে মেডিয়াটেকক প্ৰেফাৰেঞ্চ দিছে স্নেপড্ৰেগনতকৈ কাৰণ মেডিয়াটেকৰ প্ৰচেছৰৰ প্ৰাইচটো অলপমান কম হয় স্নেপড্ৰেগনতকৈ আপকামিং এটা বছৰ বা 2 বছৰৰ ভিতৰত আমাৰ ইয়াতে 5G নেটৱৰ্ক আহি আছে 5G স্পেক্ট্ৰাম আহি আছে চ' যিহেতু মেডিয়াটেকৰ প্ৰচেছৰৰ দাম কম হয় স্নেপড্ৰেগনতকৈ মেডিয়াটেকৰ প্ৰচেছৰৰ দাম কম সেইবাবে আপোনালোকে দেখা পাব কম প্ৰাইচৰ স্মাৰ্টফোনবিলাকত যোনবিলাক 5G ছাপৰ্টেড থাকিব সেইবোৰত মেডিয়াটেকৰ প্ৰচেছৰে ইউজ কৰা থাকিব কাৰণ মেডিয়াটেকৰ প্ৰচেছৰৰ দাম কম আৰু স্মাৰ্টফোন ব্ৰেণ্ডবোৰে ইউজ কৰি পেলাই এইটো কম দামতে দিব পাৰে চ' কম দামৰ যোনটো বাজেট ৰেঞ্জ থাকে 10,000 15,000 মানৰ ভিতৰত মেডিয়াটেকৰ প্ৰচেছৰ বা 20,000 টকাৰ ভিতৰত মেডিয়াটেকৰ প্ৰচেছৰ বেছিকৈ দেখা পাব স্মাৰ্টফোনবোৰত 5G ছাপৰ্টেড স্মাৰ্টফোনবোৰত এতিয়া হৈছে মোৰ অপিনিয়ন বুলি ক'ব লাগিলে
যদি আপোনালোকে স্মাৰ্টফোন এটা কিনিব গৈছে, যদি কনফিউজ হৈ আছে যে স্নেপড্ৰেগন কিনিম বা মিডিয়াটেক কিনিম প্ৰচেছৰ থকা স্মাৰ্টফোন, চাওক, যদি আপোনালোকৰ যদি 10,000, 15,000, 20,000 মেক্সিমাম 20,000 টকাৰ ভিতৰত যদি বাজেট আছে, তেনেহ'লে আপোনালোকে লেটেষ্ট প্ৰচেছৰ মিডিয়াটেকৰ লেটেষ্ট প্ৰচেছৰকেইটালৈকে যাওক। কাৰণ মিডিয়াটেকৰ যোনবিলাক লেটেষ্ট প্ৰচেছৰ আছে, G90, P90 এইবিলাক মই কৈ থৈছোঁ, এইবিলাকক স্নেপড্ৰেগনৰ 6 চিৰিজ বা 7 চিৰিজতকৈ পাৰফৰ্মেঞ্চ বেছি ভাল পাব। বাজেট ৰেঞ্জৰ কথা কৈছোঁ মই, 10,000, 15,000, মেক্সিমাম 20,000 ভিতৰত যদি বাজেট আছে, তেনেহ'লে G90 হওক বা নতুনকৈ এইবিলাক যিমান প্ৰচেছৰ হৈছে মিডিয়াটেকৰ, সেইবোৰলৈকে যাওক। আৰু যদি আপোনালোকৰ যদি বাজেট আছে 50,000, 60,000, 30,000, 40,000, তেতিয়া ফ্লেগশ্বিপ ফোন, তেতিয়াহ'লে আপোনালোকে নিশ্চয় স্নেপড্ৰেগনত যাব লাগিব। কাৰণ স্নেপড্ৰেগনৰ 855, 845 এনেকুৱা প্ৰচেছৰকেইটা বহুত ভাল হয়। বৰ্তমানলৈকে মিডিয়াটেকে এনেকুৱা বনাব পৰা নাই, 845 টক্কৰ দিব পৰা মিডিয়াটেকে বনাব পৰা নাই। সেইকাৰণে আপোনালোকে যদি ফ্লেগশ্বিপ ফোন এটা কিনিব খুজিছে, লেটেষ্ট ফোন এটা কিনিব খুজিছে, বাজেট বেছি আছে, তেনেহ'লে স্নেপড্ৰেগনলৈকে যাওক, স্নেপড্ৰেগনৰ প্ৰচেছৰ কিনক, তেতিয়াহে আপোনালোকৰ পাৰফৰ্মেঞ্চটো বেছি ভাল হ'ব। এনেকুৱা 40,000, 50,000ত মিডিয়াটেকে এনেকুৱা পাৰফৰ্মেঞ্চ ভাল দিব নোৱাৰে যেনেকৈ স্নেপড্ৰেগনে দিব পাৰিব। চ' যদি বাজেট বেছি আছে, স্নেপড্ৰেগন কিনক, যদি 20,000 টকাৰ ভিতৰত কিনিব গৈছে, মিডিয়াটেক কিনক। মই অতি সহজভাৱে বুজাই দিলোঁ যে স্নেপড্ৰেগন ভাৰ্চেছ মিডিয়াটেক, আপোনালোকৰ কোনটো স্মাৰ্টফোন, কোনটো প্ৰচেছৰ থকা স্মাৰ্টফোন কিনিলে আপোনাৰ বাবে বেষ্ট হ'ব। চব বুজাই দিলোঁ ভালকৈ। এতিয়া আপোনালোকে কমেণ্ট কৰক, তাতে এইটো ভিডিঅ'ত কমেণ্ট কৰক, আপোনালোকে কোনটো স্মাৰ্টফোনৰ কোনটো প্ৰচেছৰ ইউজ কৰি আছে, মিডিয়াটেকৰ প্ৰচেছৰ ইউজ কৰি আছে নে স্নেপড্ৰেগনৰ প্ৰচেছৰ ইউজ কৰি আছে, আৰু ইউজ কৰি কেনে লাগিছে, এইটো মোক কমেণ্ট কৰি জনাওক। চ' আজিলৈকে মানে বাই বাই।